নমস্কাৰ আজি ৩ জুলাই অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাইছো এটা ব্ৰেকিং নিউজ বৰ্তমান অসমত চলি আছে ৰাজতন্ত্ৰ নিজৰ খিয়াল খুচিমতেই অসম চলাইছে হিমন্ত বিশ্ব শৰ্মাই অসমৰ বিভিন্ন ঠাইত আৰক্ষীৰ জিম্মাত মৃত্যুবৰণ কৰা আৰক্ষীৰ অত্যাচাৰ সহিব নোৱাৰি আত্মহত্যাৰ দৰে চূড়ান্ত সিদ্ধান্ত ল'বলৈ বাধ্য হোৱা ঘটনা আৰু কেৱল সন্দেহৰ ভিত্তিতে গুলিয়াই হত্যা কৰাৰ দৰে চূড়ান্ত মানৱ অধিকাৰ উলংঘন হৈ আছে অসমত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু অসম আৰক্ষীক লৈ এই মন্তব্য কৰিছে অজিত কুমাৰ ভূঞাই উত্তৰ প্ৰদেশত এক হুকাবহ ঘটনা হাথৰাছত হুকাবহ ঘটনা সংঘটিত হৈছে ধৰ্মীয় অনুষ্ঠানত সমবেত হোৱা 130 গৰাকীৰো অধিক ভক্তৰ পদপিষ্ট হৈ মৃত্যু হৈছে নিহতৰ সংখ্যা বৃদ্ধিৰ আশংকা সোশ্যাল মিডিয়া যোগে লখিমপুৰ জিলা থানা ঘেৰাও কৰাৰ আহ্বান কৰিছিল ইছলামিক নেতা মুফতি মকিবুৰ ৰহমানে আৰু অৱশেষত মঙ্গলদৈৰ ধুলা অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে মুফতি মকিবুৰ ৰহমানক সোশ্যাল মিডিয়াত লাইভ কৰি গ্ৰেপ্তাৰ মুছলিম সংগঠনৰ নেতা মুফতি মকিবুৰ ৰহমানে থানা ঘেৰাও কৰাৰ আহ্বান জনাইছিল মুস্তাফা কামাল আজাহিৰ নামৰ নেতা গৰাকীৰ বিৰুদ্ধে ক্ষুব্ধ হৈ থানা ঘেৰাও কৰাৰ আহ্বান জনাইছিল সোশ্যাল মিডিয়াত লাইভ কৰি গ্ৰেপ্তাৰ মুছলিম সংগঠনৰ নেতা মুফতি মকিবুৰ ৰহমান সোশ্যাল মিডিয়া যোগে সাম্প্ৰদায়িক উচতনিমূলক মন্তব্য কৰিছিল ব্যক্তিগৰাকীয়ে অভিযোগ কৰিছে অসম আৰক্ষীয়ে মিছলীয়া ৰাহুল গান্ধী মিথ্যাচাৰী কংগ্ৰেছ লোকসভাত ৰাহুল গান্ধীৰ ভাষণক লৈ অব্যাহত হৈছে দুমহা ৰাহুল গান্ধীয়ে সমগ্ৰ হিন্দু সমাজৰ প্ৰতি অপমানজনক বক্তব্য ৰখাৰ অভিযোগত সৰব বিজেপি বিপৰীতে নিজৰ স্থিতিত অটল ৰাহুল গান্ধী বৰ্তমান অসমৰ প্ৰায়বোৰ জিলাতেই হাহাকাৰ পৰিস্থিতি বহু ঠাইত মথাউৰি চিগাৰ পাছতেই এক হুকাবহ ঘটনা সংঘটিত হৈছে মাৰাক্ৰান্তৰ মাজত হাহাকাৰ অসমৰ বানপানী সমস্যাক ৰাষ্ট্ৰীয় সমস্যা ৰূপে ঘোষণা কৰিব লাগে ৰাষ্ট্ৰপতিৰ ভাষণত মণিপুৰৰ সমস্যাৰ প্ৰসংগ উল্লেখ নথকা সন্দৰ্ভতো মন্তব্য কৰিছে সাংসদ অজিত কুমাৰ ভূঞাই কৈছে বৰ্তমান সময়ত অসমৰ বিভিন্ন প্ৰান্তত হাহাকাৰ পৰিস্থিতি বানপানীৰ বাবে ঘৰৰ ভিতৰত থাকিব নোৱাৰি আশ্ৰয় বিচাৰি হাহাকাৰ বানাক্ৰান্তৰ কিন্তু তাৰ পাছতো পৰ্যাপ্ত পৰিমাণৰ সাহায্য আৰু সুবিধা পোৱা নাই বানাক্ৰান্তই কলিয়াবৰৰ হাতিমুৰা মথাউৰি ভগাৰ বাবে সিএম ভিজিলেন্সৰ পৰা তদন্ত দিব লাগে এই দাবী শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ 3টা কেটছ আৰু 3খন বিশ্ব জয় 1983 2007 আৰু 2024 3টা বিশেষ কেছেই 3খন বিশ্বকাপৰ জয়ৰ টাৰ্নিং পইণ্ট 1983 চনত কপিল দেৱ 2007 চনত শ্ৰী শান্ত আৰু 2024ত সূৰ্য কুমাৰৰ কেছেই সলনি কৰিছিল বিশ্বকাপৰ প্ৰতিচ্ছবি ৰাহুল গান্ধীয়ে সঁচা কথা কৈছে সঁচা কথা কেতিয়াও লুকাই নাথাকে ৰাহুল গান্ধীৰ মন্তব্য বিকৃত কৰি সোশ্যাল মিডিয়াত অপপ্ৰচাৰ চলোৱা হৈছে ৰাহুল গান্ধীয়ে হিন্দু সমাজক অপমান কৰা বুলি বিজেপিয়ে চলোৱা প্ৰচাৰক অপপ্ৰচাৰ আখ্যা দি প্ৰদেশ কংগ্ৰেছৰ সংবাদমেলত এই মন্তব্য কৰি ৰাহুল গান্ধীক বালক আখ্যা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাহুল গান্ধীক লৈ মোদীয়ে কৈছে এজন বালকে 99 নম্বৰ লৈ গপত উফন্দি আছে দেশবাসীক কৈ আছে আমি ইমান নম্বৰ পালো ৰাহুল গান্ধীক উদ্দেশ্যি লোকসভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই মন্তব্য মোদীয়ে ক'লে যে 99 তেওঁ 100ৰ ভিতৰত পোৱা নাই 543ৰ ভিতৰতহে তেওঁ 99 নম্বৰ পাইছে 3খন নতুন আইন আহিল নতুন আইনে সাধাৰণ নাগৰিকৰ অধিকাৰ ৰক্ষা কৰিবনে এবাৰ 3খন আইনক লৈ জ্যেষ্ঠ অধিবক্তা শান্তনু বৰঠাকুৰে মন্তব্য কৰিছে
1 জুলাইৰ পৰা দেশত কাৰ্যকৰী হৈছে 3খনকৈ নতুন আইন। আইন 3খন হৈছে ক্ৰমে ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম। এই আইনৰ সন্দৰ্ভত তেওঁ কেইবাটাও মন্তব্য কৰিছে। ব্ৰিটিছ যুগৰ ভাৰতীয় দণ্ডবিধি, ফৌজদাৰী বিধি আৰু ভাৰতীয় প্ৰমাণ আইনৰ ঠাইত ক্ৰমে ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম শীৰ্ষক 3খন নতুন আইন সোমবাৰৰ পৰা প্ৰৱৰ্তন কৰা হৈছে। নতুন আইনসমূহে আধুনিক ন্যায় ব্যৱস্থাত কি পৰিৱৰ্তন আনিব, অপৰাধৰ সংখ্যা কি হ'ব, নাগৰিকক কিদৰে সুৰক্ষা প্ৰদান কৰিব পৰা যাব, এই সকলো দিশ জনাৰ বাবে অধিবক্তাগৰাকীৰ কথা আপোনালোকে জানিব লাগিব। নতুন আইনৰ প্ৰয়োজনীয়তা আছিল। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা শান্তনু বৰঠাকুৰে এই নতুন ফৌজদাৰী আইন 3খনৰ ইতিবাচক আৰু নেতিবাচক দুয়োটা দিশ উল্লেখ কৰিছে। তেওঁ কয় যে ব্ৰিটিছ যুগৰ ভাৰতীয় দণ্ডবিধি, ফৌজদাৰী বিধি আৰু ভাৰতীয় প্ৰমাণ আইনৰ ঠাইত নতুন আইন প্ৰণয়ন কৰাৰ প্ৰয়োজন আছিল। দেশৰ সংবিধানৰ 19 আৰু 21 নম্বৰ অনুচ্ছেদত ভাৰতীয় নাগৰিকৰ অধিকাৰ ৰক্ষাৰ বাবে এই আইন 3খন নতুনকৈ কৰাৰ প্ৰয়োজনীয়তা আছিল। সেইবাবে কেন্দ্ৰীয় চৰকাৰে এই ব্যৱস্থা গ্ৰহণ কৰিছে। আইনসমূহ প্ৰণয়নৰ পদ্ধতি ত্ৰুটিমুক্ত নহয়। বৰঠাকুৰে কয় যে এই আইন 3খন নতুনকৈ প্ৰণয়ন কৰাৰ পদ্ধতিটো ভুল হৈছে। অৰ্থাৎ এই আইন 3খন নতুনকৈ প্ৰণয়ন কৰাৰ পদ্ধতি ত্ৰুটিমুক্ত নহয়। কাৰণ এই আইন কেইখন প্ৰণয়ন কৰাৰ পূৰ্বে বহুলভাৱে আলোচনা কৰাৰ প্ৰয়োজন আছিল। এই আইন কেইখন প্ৰণয়ন কৰাৰ আগতে সংসদত আলোচনা নহল। জ্যেষ্ঠ অধিবক্তাগৰাকীয়ে সদৰি কৰা অনুসৰি এই আইন কেইখনৰ পুৰণি আটাইকেইখনৰ লগত বৰ বিশেষ পাৰ্থক্য নাই। এই আইন কেইখনত 80% পুৰণি ধাৰাবোৰ ৰখা হৈছে। অৰ্থাৎ এই নতুন আইন 3খন নতুন বটলত পুৰণি মদৰ দৰে। বিশেষ পাৰ্থক্য নাই যদিও নাগৰিক সুৰক্ষা সংহিতাখন সামান্য সলনি কৰা হৈছে। অপৰাধৰ নতুন সংজ্ঞা। এই আইন কেইখনত চেইন কাঢ়ি নিয়া আদিক অপৰাধ হিচাপে গণ্য কৰা হৈছে। বিয়াৰ মিছা প্ৰতিশ্ৰুতি দি যৌন সম্পৰ্ক কৰা, সন্ত্ৰাসবাদী কাৰ্যৰ নতুন সংজ্ঞা নিৰূপণ কৰা, ৰাষ্ট্ৰক সমালোচনা কৰা, নতুন অপৰাধৰ সংজ্ঞা নিৰ্ধাৰণ কৰা আদিৰ লগত গণ প্ৰসাৰক অপৰাধ হিচাপে গণ্য কৰা হৈছে বুলি অধিবক্তাগৰাকীয়ে সদৰি কৰে। অধিবক্তাগৰাকীয়ে কৈছে যে আৰক্ষীক অধিক ক্ষমতা দিয়া হৈছে। এই আইন 3খনে নাগৰিকক অধিক সুৰক্ষা দিয়া নাই, বিপৰীতে আৰক্ষীক অধিক ক্ষমতা প্ৰদান কৰিছে। ৰাষ্ট্ৰক অধিক অত্যাচাৰী কৰি তুলিব। ন্যায়পালিকাৰ বাবে ই এক বৃহৎ প্ৰত্যাহ্বান ৰূপে থিয় দিব বুলি জ্যেষ্ঠ অধিবক্তা শান্তনু বৰঠাকুৰে মত প্ৰকাশ কৰে।